হেল্ল' ফ্ৰেণ্ডছ, আজি আমি প্ৰিমিয়াৰ প্ৰ'ত এটা নতুন টিউটৰিয়েল শিকিম। সেই টিউটৰিয়েলটো হৈছে এই ইফেক্টটো। এই যে ইফেক্টটো দেখা পালে, এইটো আচলতে আমি কেৰেক্টাৰ এটা যেতিয়া ইন্ট্ৰডাকশ্যন কৰোঁ, তেতিয়া আমি এই ইফেক্টটো নেমৰ সহায়ত আমি দিওঁ। তেতিয়া আমাৰ যোনটো কেৰেক্টাৰৰ যোনটো নেম কাষ্টিং সেইটো বেছি এট্ৰাক্টিভ লাগে। এইটো বস্তু আপোনালোকে ইউটিউবত শ্বৰ্ট ডকুমেণ্টাৰী ফিল্মবিলাক বনাওঁতেও প্ৰয়োজন হ'ব। আৰু যেতিয়া আপোনালোকে ৱেডিঙত ধৰি লওক দৰা বা কইনা এনেকুৱা ধৰণৰ মানুহবিলাকৰ ইন্ট্ৰডাকশ্যন দিয়াতে বা মেইন মানুহকেইটাকৰ ইন্ট্ৰডাকশ্যন দিয়াতে এনেকুৱা ইফেক্টবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে। তাকে মই আজি আপোনালোকক শিকাম ডিটেইলছ সহকাৰে। সৰু পইণ্টত মই এনিমেটেড কৰি দেখাম। সেইটো বস্তু আপোনালোকে ডিটেইলছ সহকাৰে চাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক ভিডিঅ'বিলাক। আৰু মই ৰিচেণ্টলি পোষ্টাৰ ডিজাইনৰ ফটোশ্বপৰ টিউটৰিয়েল আপলোড কৰিম, সেইবিলাকো আপোনালোকে চাই শিকিব পাৰিব। গতিকে এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেক্টিছ কৰাৰ কাৰণে নিজৰ ভিডিঅ' একোটা শ্বুট কৰিব পাৰে বা ষ্টক ফুটেজবিলাক আপোনালোকে ডাউনলোড কৰি তাৰ ওপৰতো আপোনালোকে এই ইফেক্টটো ক্ৰিয়েট কৰিব পাৰে। এতিয়া এই ভিডিঅ'টোত দেখিব পাৰে মই কিবা কিবি বকি আছোঁ হ'লে, ইয়াতে মই ভাবি এটা ভাল ফ্ৰেম এটা বিচাৰি পিনে আমি ধৰি লওক ইয়াতে আমি এটা ইফেক্ট পাইছোঁ হ'লে কি কৰিম, কণ্ট্ৰল কীবৰ্ডত কে প্ৰেছ কৰি কাট কৰি ল'ম। লৈ যোনখিনি মানে পিছৰ ৰাইট ছাইডৰ ক্লিপ আছে তাৰ ফাৰ্ষ্ট ফ্ৰেমত আমি ৰাইট ক্লিক কৰি ইয়াত হোল্ড কৰি দিম। দি পিনে এইটো আমি যিমানখিনি ডিউৰেশ্যন লাগে সিমানখিনি কৰি ল'ম। মই মিনিমাম 4 ছেকেণ্ডমান দি দিছোঁ। এতিয়া আপোনালোকে চাব পাৰে ইয়াতে প্লে হৈ আছে, এইটো ষ্টপ হৈ গৈছে, মানে এইটো মই ফ্ৰিজ কৰিছিলোঁ। গতিকে এতিয়া এইটো যাতে আমি ইফেক্টটো এপ্লাই কৰিম, এইটোৰ কালাৰটো ৰাইট ক্লিক কৰি লেবেলত গৈ আমি চেঞ্জ কৰি লৈছোঁ। এইখিনি আমাৰ কাম কৰিব লগা নাই, এইটোৰ ওপৰত কাম কৰিব লাগিব। গতিকে অল্টাৰ প্ৰেছ কৰি আমি এই লেয়াৰটো চিলেক্ট কৰি ওপৰত লৈ যাই এতিয়া কি কৰিম, মানে যোনটো এইটো হৈছে চিলেক্ট কৰাটো, এইটো কেৰেক্টাৰটোৰ লেয়াৰ, যোনটোত আমি মাস্কিং কৰিম, এইটো হৈছে বেকগ্ৰাউণ্ড লেয়াৰ। এতিয়া কি কৰিম, এই যোনটো কেৰেক্টাৰ লেয়াৰ, এই লেয়াৰটো চিলেক্ট কৰি আমি ৰাফ এটা মাস্ক কৰি ল'ম। যোনটো আমি কেৰেক্টাৰটোৰ একদম ডিটেইলছত আমি ছাইডটো ৰিমুভ কৰি ল'ম। এতিয়া আমি ইফেক্টছ কণ্ট্ৰলত যাম। যদি ইফেক্টছ কণ্ট্ৰল আহে না, উইণ্ড'জত গৈ ইফেক্টছ কণ্ট্ৰলটো চিলেক্ট কৰি লওক। এই লেয়াৰটো আমি চিলেক্ট কৰি ইয়াতে পেন টুল এটা আছে, এই পেন টুল দি আমি এই পেন টুলে দি আমি এই কেৰেক্টাৰটো মোৰ ইমেজখন চিলেক্ট কৰিম এনেকৈ। এতিয়া আমি কি কৰিম, এইটোত দেখিব পাৰে এনেকৈ ফেডাৰ অকণমান আহিছে, এইটো আমি ফিট কৰি ল'ম। এতিয়া চাব পাৰে আপোনালোকে মোৰ গোটেই মাস্কিং হৈ গ'ল কেৰেক্টাৰটোত। এতিয়া যোনটো এতিয়া ইফেক্টছ কণ্ট্ৰলত আপোনালোকে চাব পাৰে ফেডাৰৰ ভেলু 13 আছে। মানে কি হ'ব, এই বেকগ্ৰাউণ্ডটো আপোনালোকৰ ব্লাৰি হৈ থাকিব। এইটো আমাক লাগে চাৰ্পেন বেকগ্ৰাউণ্ড লাগে, মানে যোনটো কেৰেক্টাৰ ছাইডটো। ইয়াতে মাছ ফেডাৰটো আমি 0 কৰি দিম আৰু এবাৰ বাহিৰত ক্লিক কৰি দিম। দিয়াৰ পিছত আপোনালোকে চাব পাৰে ইয়াতে কেৰেক্টাৰটো চাৰাউণ্ডিং একো প্ৰব্লেম হোৱা নাই, কাৰণ আমি যিহেতু বেকগ্ৰাউণ্ডত এটা ইমেজখন ইয়াৰ আছেয়ে। চাব, এইটো মই অফ কৰি দেখাই দিছোঁ। আমাৰ যোনটো কেৰেক্টাৰ সেইটো ছাইডত একো নাই কেৰেক্টাৰ লেয়াৰটোত। ৰাইট ক্লিক কৰি লেবেলত গৈ আমি ইয়াৰ কালাৰটো চেঞ্জ কৰি দিছোঁ, যাতে আপোনালোকে গম পায় এইটো কেৰেক্টাৰ লেয়াৰ। এইটো আমি অকণমান ওপৰত দিম। দি পিনে এতিয়া কি কৰিম, এতিয়া দেখিব পাৰে আপোনালোকৰ এইখিনি কাম হৈ গ'ল। তাৰপিছত এতিয়া কি কৰিম, এই পিছৰ লেয়াৰটো আমি চিলেক্ট কৰি ইয়াতে এটা ইফেক্ট দিম, ব্লেক এণ্ড হোৱাইট। এই ব্লেক এণ্ড হোৱাইট ইফেক্টটো আমি এই বেকগ্ৰাউণ্ড লেয়াৰটোত ড্ৰেগ কৰিম। দেখিব পাৰে ব্লেক এণ্ড হোৱাইট কালাৰ হৈ গৈছে। আৰু এতিয়া আমি ইয়াতে এটা ইফেক্ট এপ্লাই কৰিম, সেইটো হৈছে গছিয়ান ব্লাৰ, GAUSIANBLUR। ৱৰ্ডবিলাক ভালকৈ চাব, তেতিয়াহে আপোনালোকে এই ইফেক্টবিলাক প্ৰপাৰলি ইউজ কৰিব পাৰিব, নহ'লে কভাৰ জেগাত কিবা ইফেক্ট দি দিব। এই গছিয়ান ব্লাৰ ইফেক্টটো যে আছে আমি এই বেকগ্ৰাউণ্ড লেয়াৰটোত দিম, ড্ৰেগ কৰিম। ইয়াৰ ভেলুটো আমি 70 কৰিম। কিন্তু এটা বস্তু ইয়াতে কৰিব লাগিব, সেইটো হৈছে ৰিপিট ইটছ পিক্সেল। এইটো ক্লিক কৰি দিব লাগিব, নহ'লে এনেকৈ ছাইডত এটা ৰাউণ্ড আহিব, ৰাউণ্ড টাইপ এটা ইফেক্ট আহিব। এইটো মই অফ কৰি দিম। এতিয়া আমি এই যোনটো কেৰেক্টাৰ, ইয়াত আমি এটা এনিমেশ্যন দিম।
ইয়াৰ যি প্ৰপাৰ্টিছত আছে কেৰেক্টাৰৰ ইফেক্টছ কণ্ট্ৰলত স্কেলৰ ভেলুত এটা ষ্টপ ৱাচ আইকন অ'কে কৰিম আগুৱাই আহি পিনে ইয়াৰ ভেলুটো 120 কৰিম কৰি পিনে এই যোনটো কি ফ্ৰেম এইটো একদম লাষ্ট ফ্ৰেমত আপুনি দি দিম চাব এতিয়া এটা কেৰেক্টাৰটো জুম হৈ আহিছে এইটো চাব পাৰে আপোনালোকে কিন্তু এতিয়া আৰু এটা আমাৰ কাম আছে ইয়াতে ৰাইট ক্লিক কৰিম নেক্সট কৰিম অ'কে কৰি দিম ইয়াতে আমি এটা ইফেক্ট দিম ৰেডিয়েল শ্যাডো এই ৰেডিয়েল শ্যাডো ইফেক্টটো আমি ইয়াতে দিম দি পিনে ইয়াৰ ভেলুটো অপেচিটি 100 কৰিম ইয়াৰ যোনটো কালাৰ এইটো আমি বৰ্তমান হোৱাইট কৰি ল'ম আৰু ইয়াৰ ডিষ্টেঞ্চটো আমি 0.2 কৰিম কৰি অ'কে কৰিম তাৰপিছত এতিয়া আমি এই যোনটো মাজত আমি গ্যাপ এৰিছোঁ এই লেয়াৰটোত আমি ইয়াতে এটা PNG এটা দিম সেইটো হৈছে ইংক কৰে দেখাইছোঁ মই ডাউনলোড কৰি থৈ দিয়া আছে এই যোনটো PNG ইংক স্প্লেছ আছে এই লেয়াৰটো আমি ইয়াৰ সমান কাট কৰি ল'ম লৈ পিনে চাব পাৰে এই লেয়াৰটো আমাৰ ইয়াতে আহিছে এতিয়া কি কৰিম ৰাইট ক্লিক কৰিম স্কেলটো ফ্ৰেম সাইজ কৰি দিম এইটো ইয়াত ফিড হৈ যাব এতিয়া চাব পাৰে আপোনালোকৰ কেৰেক্টাৰটো এনিমেশ্যন হৈছে কিন্তু ইংকটো আৰু বেকগ্ৰাউণ্ডটো হোৱা নাই বেকগ্ৰাউণ্ডটো আমাৰ সেনেকৈ থাকিব দিম আমি ইংকৰ যোনটো ফটেজ আছে এইটোতে এনিমেশ্যন কৰিম ইয়াতে আমি প্ৰথম ৰটেশ্যনত এটা ষ্টপ ৱাচ আইকন ক্লিক কৰিম আৰু অকণমান দূৰত আহিম ইয়াৰ ভেলুটো আমি 5 কৰিম আৰু এইটো ফ্ৰেম একদম লাষ্টত এই কি ফ্ৰেমটো দি দিম এতিয়া চাব পাৰে আমি এটা ইফেক্ট এটা এনেকুৱা পাইছোঁ এতিয়া আৰু এটা কাম কৰিব লাগিব সেইটো হৈছে যে ইয়াৰ ভেলুটো 120 আমি ইংকটো কৰি ল'ম লৈ পিনে প্ৰথমতে স্কেলত আমি এটা ষ্টপ ৱাচ আইকন এটা ক্লিক কৰিম মানে কি ফ্ৰেম এটা জেনেৰেট কৰিম একদম লাষ্ট ফ্ৰেমটোত যোৱাৰ আগতে অকণমান ইয়াৰ ভেলুটো 100 কৰি দিব কাৰণ কৈ আছোঁ মই যদি আপোনালোকে একদম ছাইডত যায় আপোনালোকে একো দেখা নাপায় সেইকাৰণে এনিমেশ্যনটো আগতে কৰি ল'ব লাগে লৰি কি ফ্ৰেমটো লাষ্টত দি দিব লাগে এতিয়া আপোনালোকে চাব এনেকুৱা এটা ইফেক্ট এটা আহিছে এতিয়া আমি বিচাৰোঁ এই যোনটো বেকগ্ৰাউণ্ড লেয়াৰৰ ইংক স্প্লেছ ইফেক্টটো আছে PNGটো আছে ইয়াত আমি এটা কালাৰ দিম ইয়াতে ইফেক্টছত যাম ইয়াতে ইফেক্টটো চাৰ্চ কৰিম চেঞ্জ টু কালাৰ এই চেঞ্জ টু কালাৰ ইফেক্টটো আমি এই যোনটো ইফেক্টটো আমি এই যোনটো PNG লেয়াৰ আছে লিংকৰ সেইটো ড্ৰেগ কৰিম কৰাৰ পিছত ইয়াতে আহিব চেঞ্জ হিউ ৱে চেঞ্জ হ'ব ইয়াতে আমাক লাগে হিউ লাইটনেছ এণ্ড চেটুৰেশ্যন এইটো অ'কে কৰি দিম কৰাৰ লগে লগে দেখিব পাৰে এটা চেঞ্জ হৈ গৈছে হোৱাইট হৈ গৈছে কাৰণ আমাৰ যোনটো 2 আছে ইয়াতে কালাৰ সেইটো হোৱাইট হৈ আছে গতিকে মই ইয়াতে এটা কালাৰ দিম সেইটো হৈছে য়েলো এতিয়া দেখিব পাৰে আপোনালোকে এটা এনেকুৱা এটা ইফেক্ট আহিছে কিন্তু এতিয়া মই চাম এই যে মানুহজনৰ মানে মোৰ ইমেজখনৰ ছাইডত যে এটা ৰেডিয়েল শ্যাডো ইফেক্ট দিছিলোঁ তাত হোৱাইট হৈ আছে সেইটোও কিন্তু য়েলো লাগিব নহ'লে এইটো মেটচ কৰা নাই বেকগ্ৰাউণ্ডটোৰ লগত কি কৰিম ৰেডিয়েল শ্যাডোৰ প্ৰপাৰ্টিছত যাব ৰেডিয়েল শ্যাডো আগত যোৱাৰ আগতে আপোনালোকে কি কৰিব পাৰে নাহিব পাৰে গতিকে কেৰেক্টাৰৰ লেয়াৰটো ছিলেক্ট কৰিব কৰি ইয়াতে চাব বোলে ৰেডিয়েল কালাৰ এইটোৰ যোনটো পিকাৰ টুল এটা আছে কাষত কালাৰটোৰ এই পিকাৰ টুলটো আনি য়েলো কালাৰটোত টিপি দিব লগে লগে আপোনালোকৰ হোৱাইট হৈ যাব তাৰপিছত এতিয়া আমি নেক্সট কি কৰিম ইয়াতে অকণমান টেক্সট লিখিব লগা আছে ইয়াতে এই টেক্সট টুলটো যি আছে ইয়াতে আমি ক্লিক কৰিম ইয়াত লিখিম আৰু এই টেক্সটটো ছিলেক্ট কৰিম কৰি পিনে ইয়াত যোনটো প্ৰপাৰ্টিছত গৈ স্কেলৰ মানে টেক্সটটোৰ ফন্টছটোৰ প্ৰপাৰ্টিছত গৈ আমি চাৰ্চ কৰিম গুড ব্ৰাছ বুলি এটা ফন্টছ আছে এই ফন্টছটো আমি ছিলেক্ট কৰি অ'কে কৰিম আৰু ইয়াত যোনটো কালাৰ আমি একদম প্ৰপাৰ ব্লেক নহয় অকণমান ব্লেক কৰি দিব আৰু ইয়াত বোল্ড কৰি ল'ব লৈ এই যোনটো আমাৰ টেক্সটৰ লেয়াৰ এই ছিলেক্টিভ টুলটো ছিলেক্ট কৰিব কৰি পিনে এনেকৈ এইখিনিত দিব দি পিনে এই লেয়াৰটোত আমি এটা ইফেক্ট এটা দিম সেইটো হৈছে গ্ৰেডিয়েণ্ট ৱাইপ এই ইফেক্টটো আমি ইয়াতে দি দিম টেক্সট লেয়াৰটোত কৰি আপোনালোকে চাব পাৰে আপোনালোকৰ এটা ইফেক্ট এটা টেক্সটটো আহিছে তাৰে আগতে মই আৰু এটা লেয়াৰ এটা টেক্সটটোত ডুপ্লিকেট কৰিছোঁ কৰি অকণমান আগুৱাই আনিছোঁ
আগুৱাই আনিছোঁ আনি পিনে ইয়াতে আমি এইটো তলত লৈ আহিছোঁ এই লেয়াৰটোৰ আৰু লিখিছোঁ এনিমেশ্যন আৰু ইয়াৰ সাইজ 50 কৰিছোঁ বা 70 কৰি দিছোঁ সিলেক্টিভ টুলটো সিলেক্ট কৰিছোঁ কৰি আমি ইয়াক এইখিনি মানত দি দিছোঁ চাব পাৰে এনেকুৱা এটা ইফেক্ট ক্ৰিয়েট হৈছে এতিয়া মই এই গোটেই লেয়াৰখিনি যে আছে সিলেক্ট কৰি ৰাইট ক্লিক কৰি নেক্সট কৰিম ওকে কৰি দিম দি ইয়াতে চাব পাৰে এনেকৈ ভিডিঅ'টো প্লে হৈ এনেকৈ ষ্টপ হৈ এটা ইফেক্ট আহি গৈছে এতিয়া মই ইয়াতে কিবা এটা খালি লাগিছে গতিকে এটা ইফেক্ট দিম বৰ ধুনীয়া সাৰ্চ কৰিম ডিপ টু হোৱাইট এই ইফেক্টটো আমি ইয়াতে ড্ৰেগ কৰিম কৰি এই যোনটো ইফেক্টৰ এইখিনি বক্স আছে ইয়াতে ক্লিক কৰিম ইফেক্ট কন্ট্ৰলত যাম চেণ্টাৰটো কাট কৰি দিম আপোনালোকৰ এটা ইফেক্ট এটা আহিব চাব এতিয়া এটা হোৱাইট এটা ফেড আহিছে আহি এনেকুৱা এটা এনিমেশ্যন আহিছে এনেকৈ এই ইফেক্টটো কৰা হয় ইন্ট্ৰডাকশ্যনৰ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবলৈ যদি কিবা অসুবিধা আছে কমেণ্ট কৰি জনাওক মই শিকোৱাৰ কাৰণে নেক্সট আৰু ট্ৰাই কৰিম আজিলৈ এইখিনিয়ে থেংক ইউ